নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ ঘণ্টাটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে অঞ্চু ঘৰলৈ অহাৰ পিছত ৰত্ন অঞ্চুৰ ওচৰলৈ গৈ তই অফিচৰ পৰা আহি আছনে বুলি অঞ্চুক সুধিছিলে, আৰু তেতিয়া অঞ্চুৱে অফিচত গৈছিলোঁ যেতিয়া অফিচৰ পৰাইতো আহিম বুলি ৰত্নৰ আগত কৈছিলে। আৰু তেতিয়া ৰত্নই মোৰ তোৰ লগত এটা কথা আছে, তই যে প্ৰিয়াৰ লগত এনেকুৱা সম্পৰ্ক ৰাখিছ, তই এইবোৰ বাদ দে, বৌয়ে গম পালে তাই একেবাৰে সহ্য কৰিব নোৱাৰিব বুলি অঞ্চুৰ আগত কৈছিলে। আৰু তেতিয়া অঞ্চুৱে তই তাৰমানে মোক সন্দেহ কৰিছ নেকি বুলি ৰত্নক সুধিছিলে। আৰু তেতিয়া ৰত্নই তই যে অফিচত মিটিং থকা বুলি ৰাতিপুৱাই ওলাই গৈছিলি, তই যে প্ৰিয়াৰ ঘৰলৈ গৈছিলি, মই এই সকলোবোৰ দেখা পাইছোঁ, তোক মই সঁচা কথাবোৰহে কৈ আছোঁ বুলি অঞ্চুৰ আগত কৈছিলে। আৰু এই সকলোবোৰ কথা অনু শুনি আছিলে। আৰু অনু অঞ্চুৰ ওচৰলৈ আহি তুমি যে মোৰ লগত এইবোৰ কাম কৰিবা মই কেতিয়াও ভবা নাছিলোঁ, মই তোমাক সকলো সঁপি দিছিলোঁ, তাৰপিছতো তুমি মোৰ লগত এনেকুৱা কাম কৰিলা, মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ বুলি অনু অঞ্চুৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অনু অঞ্চুৰ ওচৰলৈ আহিব আৰু অঞ্চুৰ ওচৰলৈ আহি তুমি যিহেতু মোক ভালেই নোপোৱা, গতিকে মই এইখন ঘৰত থাকি একো লাভ নাই, যিও আৰু মই মাৰ ঘৰলৈ যাম বুলি অঞ্চুৰ আগত ক'ব। আৰু তেতিয়া অঞ্চুৰ বহুত ভয় খাব আৰু অঞ্চুৰ ৰত্নৰ ওচৰলৈ গৈ তই যেনেকৈ নহওক অনুক বুজা, মই এই সকলো বাদ দিম, তই যেনেকৈ নহওক অনুক বুজা বুলি ৰত্নক ৰিকুৱেষ্ট কৰিব। এতিয়া বাৰু ৰত্নই অনুক বুজাব পাৰিবনে দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত পুৱতিয়ে তাৰ হাজবেণ্ডক শেখৰৰ সকলোবোৰ কথা কৈ দিব, আৰু শেখৰে যে শাস্তি কৰি থাকে আৰু শেখৰে যে ঘৰলৈ খেদি আহিছে এই সকলোবোৰ কথা পুৱতিয়ে কৈ দিব। এতিয়া বাৰু সি শেখৰক কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।